হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল ক্ৰিকেট আড্ডা আছাম। তো আজি কথা পাতিম এটা টিমৰ ওপৰত, বিশেষ কথা পাতিম। তো টিমটোৰ আজি হ'ল ইণ্ডিপেণ্ডেন্স ডে। ইয়েস আপোনালোকে জানে গেছ কৰিছে চাগে এতিয়া পাকিস্তান ফুলি ইণ্ডিপেণ্ডেণ্ট। তো ইণ্ডিপেণ্ডেন্স ডে বুলি সিহঁতে মানে বহুত গৌৰৱৰ কাম কৰিছে। পাকিস্তানৰ মানে নাম ৰচন কৰি দিছে ৱৰ্ল্ড ষ্টেজত। ইণ্ডিপেণ্ডেন্স ডে বুলি ইহঁতে ৱেষ্ট ইণ্ডিজক গিফ্ট দি দিছে। ৱেষ্ট ইণ্ডিজক গিফ্ট কি ক'ম আৰু ই কম মানে ইহঁতে ক্ৰিকেট খেলিব লানাত হে লানাত লানাত মানে ইহঁতক আচলতে টেষ্ট নেশ্যনৰ পৰা গুচাই দিব লাগে। বুজিছ ODI ইহঁতৰ এই অৱস্থা। আৰু ববজিতা কিঙৰ ওপৰত কি কবি? জিম্বাবাৰ কিং এই মানে কি ক'ম আৰু এটা চাইডৰ পৰা বেয়াও লাগে যদি এজ এ ক্ৰিকেট ফেন চাব যাওঁ, বিকজ পাকিস্তানৰ এটা টাইমত কি ৰুতবা আছিল হা, এই পাকিস্তানৰ অৱস্থা এতিয়া এই শোচনীয় অৱস্থা। ৱেষ্ট ইণ্ডিজৰ লগত তাকো ৱেষ্ট ইণ্ডিজৰ লগত, তাকো 50 অভাৰৰ খেলাত, তাকো টাৰ্গেট কিমান মাত্ৰ 295। ইয়েছ 295 টাৰ্গেটত, আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰায় নতুন টিম বুলিয়ে ধৰিব নতুন টাইম। তো অলপ মেটচ সামাৰিখিনি কৈ দিওঁ, তাৰপিছত আমি মানে কথা পাতিম। তো ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ যি থাৰ্ড ODI আছিল, তো ODI চিৰিজটো ৱেষ্ট ইণ্ডিজে জিকিল। থাৰ্ড মেটচখন মানে দুৱৰ মানে সেই আছিল আৰু নকআউট গেম টাইপ, দুয়োটা টিমৰ কাৰণে যোনে জিকে সিয়ে চিৰিজ জিকিল। তো ফাৰ্ষ্ট বেটিং কৰি ৱেষ্ট ইণ্ডিজে 294 বনাইছে 6টা উইকেটত। আৰু মানে টপ স্কৰাৰ হ'ল আমাৰ চাই হোপ। তো শ্বে হোপে 94 বলত 120 ৰান বনায়। তো শ্বে হোপক কেনেকুৱা ৰান বনাইছে জানো? তোৰ ৱেষ্ট ইণ্ডিজৰ কেনেকুৱা আছিল জানো এটা টাইমত? তো 30 অভাৰত 105 ৰান মান আছিল। তই গেছ কৰ মানে কিমান কম ৰান আছিল। তাৰপিছত শ্বে হোপে লৈ যায় অলমষ্ট মানে 300 ৰান বনাই দিয়ে মানে। তো কেনেকুৱা টাইপৰ কামবেক দিছে। আৰু তাৰে ৰিটাৰ্ণত আৰু শ্বে হোপৰ লগত এটা বস্তু ইম্পৰ্টেণ্ট, তোৰ 11 নম্বৰ তো 11 নহয় চৰি জাষ্টিন গ্ৰিভছ বুলি 43 ৰানৰ এটা নক খেলে 24টা বলত, T20 টাইপ নক এটা খেলে, মানে একদম পুৰা ডিষ্ট্ৰাকটিভ বেটিং। আৰু তাৰে ইন ৰিটাৰ্ণ পাকিস্তানে কি কৰে? শুনক পাকিস্তানৰ স্ক'ৰ কাৰ্ড দেই, ভালদৰে শুনি লওক। 92 অল আউট 29 অভাৰত। কি কবি? ক'ব লগা মোমেন্ট অফ সাইলেন্স ফৰ পাকিস্তান। মোমেন্টাম নাই। আৰু টপ স্কৰাৰ কোন? সালমান আগা 30 আৰু মহম্মদ নৱাজ 23। বাকি এটাও 2 ডিজিট নাই। টপ স্ক'ৰ 30 50 অভাৰৰ খেলা দেই গাইস। ববজিতা কিং 9 ৰান, ৰিজৱান 0। তো এই হ'ল। আৰু জেডেন চিল ৱেষ্ট ইণ্ডিজৰ হয় 6টা উইকেট লৈ বঢ়িয়া পাৰফৰ্মেঞ্চ দিয়ে জেডেন চিলছ। বৰ্তমান পুৰা ফৰ্মত আছে, পুৰা একদম টেষ্টৰ পৰা আদি কৰি চবলৈকে। এতিয়া যদি মেটচখন এনালাইজ কৰোঁ আমি, তো কি ক'ম পাকিস্তান টিমৰ ওপৰত? মানে কি হৈছে পাকিস্তানৰ, মানে কি হৈছে জানানে? মোমেন্টাম নাই। এই মোমেন্টামটো যায় আৰু মোমেন্টামটো আহে। এই মোমেন্টাম একবাৰ বলাৰৰ তাত থাকে মোমেন্টাম, একবাৰ বেটিঙৰ তাত থাকে। কিন্তু পাকিস্তানৰ টিমত তাত মোমেন্টাম নাথাকে। আৰু বহুত লাৰ্ণ কৰিছে ইহঁতে। মোমেন্টামটো আহিব নেকি জিম্বাবৱেক দিলে, খেলিব দিলে জিম্বাবৱেৰ লগতো চাগে এতিয়া মোমেন্টাম নাহি যাব। আশা নাই। ইউএছএৰ লগত হাৰা টিম। এতিয়া যদি মোমেন্টাম আহে পাপুৱা নিউ গিনিয়া বা আমাৰ ইটালীৰ লগত দিব পাৰে, লগত খেলা মোমেন্টাম আহিব পাৰে। বাকী কাৰো লগত মোমেন্টামটো নাহে। আৰু আমাৰ এই ৰিজৱানে অকল লাৰ্ণ কৰাৰ কাৰণে ৰাখছে। ইয়াতো লাৰ্ণ হে, ইয়াতো কিয়া হে, ইয়াতে বুজি পাইছানে? মানে লাৰ্ণ নহ'লে লাৰ্ণ। এইটো হ'ল পাকিস্তানৰ বৰ্তমানৰ অৱস্থা। আৰু পাকিস্তানৰ লগত দেখা যায় যে কি চিৰিজ এটা হাৰাৰ লগে লগে কেপ্টেইন চেঞ্জ হৈ যায়, কোচ চেঞ্জ হৈ যায়, ৱৰ্ল্ড কাপ হাৰাৰ লগে লগে চেঞ্জ হৈ যায়, কিন্তু ৰিজাল্ট একে ৰাখে। ৰিজাল্ট চেঞ্জ নহয়। মোৰ এনেকুৱা লাগিছে এতিয়া যদি আমি চিৰিয়াছলি অলপমান ভাবোঁ কথাটো, এনেকুৱা লাগিছে যে পাকিস্তানৰ যোনটো পলিটিক্সত যেনেকৈ সেনাৰ দবদবা চলে, যেনেকৈ সিহঁতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবই নাপায়, সেই বস্তুবিলাক এতিয়া সিহঁতৰ ক্ৰিকেটতো সোমাইছে। মানে সেই নেশ্যনখনে চাব গ'লে ক্ৰিকেটৰ পৰাই খাই আছে। ঠিক আছে, সেনেকুৱা এখন নেশ্যনৰ এনেকুৱা দুৰ্গতি হ'লে এজ এ ক্ৰিকেট ফেন্স অলপমান বেয়াও লাগে। কাৰণ তেওঁলোকৰ তেওঁলোকৰ তাতে ৰিভাৰ চুইঙৰ জন্ম। মাজতে এটা মই ৰিপৰ্ট শুনিছিলোঁ, নিউজ এটা আহিছিল, সঁচা নে মিছা ময়ো নাজানো, কিন্তু ভেৰিফাইডে এই নিউজটো বহুত দেখিছোঁ। মানে এই যে পাকিস্তানৰ যে অলিম্পিক মেডেলিষ্ট, যে গ'ল্ড মেডেলিষ্ট এইবাৰ নদীম, আমাৰ যে সেই লগত কমপ্লিট কৰিছিল জেভলিন থ্ৰ'ত, তেওঁ কৈছে
যে যিটো মানে প্ৰমিছ কৰিছিল তেওঁক প্লট দিয়া লেণ্ড দিয়া বা যিটো মানে ৰকম এটা মানি এটা দিয়াৰ কথা কৰিছিল পাকিস্তান চৰকাৰে তেওঁ বোলে একোৱে পোৱা নাই এতিয়ালৈ তো শ্বকিং পাকিস্তান দেশৰ লগত আমাৰ ইণ্ডিয়া হলে কিমান মানে হেৰি কৰিলে হয় প্ৰমিছ কৰা মতে দিয়ে ইণ্ডিয়াত আরে আমার প্রমিস প্লেয়ারক রেসপেক্ট দিয়ে প্রমিস নকৰাকেও আমাৰ তাত প্লেয়াৰটো লাইফ টাইম সিকিউৰ কৰি দিয়ে আৰু তেওঁলোকৰ চা গোল্ড মেডেলিষ্ট পায়ো অমুক দিম বুলি কৈও একো পোৱা নাই আৰু এটা মই কথা ক'ব বিচাৰো মানে পাকিস্তানৰ টিমটোই একচুয়ালি পাকিস্তান বোৰ্ডখনে উম। ইণ্ডিয়াক কপি কৰা বাদ দিয়া উচিত আমি বহুত ওপৰত আছো পাকিস্তান মই ফাৰ্ষ্ট অফ অল পাকিস্তান ইণ্ডিয়াৰ লগত কম্পিট যোনটো কৰি থাকে ডেইলি ছ'চিয়েল মিডিয়াতহে সেইটো আৰু কম্পিট নহয়। কৰে সিহঁতে ফিল্ডততো নোৱাৰে কৰিব নোৱাৰে, মিছা। তো সিহঁতে সেইটো বাদ দিয়ক সিহঁতে বাংলাদেশৰ লেভেলৰো নহয় এনেকুৱাই হৈছে এতিয়া মানে কি হয় যেতিয়া আমি এতিয়া আমাৰ ক্ৰিকেটিং লেভেলটো বহুত বেলেগত আছে আমি অলৰেডি বহুত টপ অফ দ্য ৱৰ্ল্ড বহুতটা আমি ভিডিঅ'ত আমি অলৰেডি কৈছো দুটা তিনিটা স্কোৱাডে খেলিব পাৰে তিনিটা স্কোৱাড বনাই দিও তিনিটা ICC ট্ৰফি জিকি লৈ গুচি আহিব আৰু তাতে যদি পাকিস্তান থাকে পাকিস্তানক 6 বাৰ হাৰাই থৈ আহিব সেনেকুৱা আমাৰ বৰ্তমান দবদবা চলে ৱৰ্ল্ড ক্ৰিকেটত বৰ্তমান গতিকে সেই হিচাপত চাব গ'লে সিহঁতে নিজৰ ঘৰত মানে কয় যে আপুনি গিৰেবান মে জাকিয়ে তেওঁলোকে নিজৰ গিৰেবানত জাকাটো উচিত জাকি কিনে তেওঁলোকে নিজৰ টিমটো ভাল কৰা উচিত ৰাদাৰ দেন বেলেগৰ টিমৰ আমি কি কৰিছে ইণ্ডিয়াই কি কৰিছে সেইটোৱে ফ'ল' কৰিম সেনেকুৱা নহয় ইণ্ডিয়া বৰ্তমান বহুত ওপৰত আছে আমি বহুত লেভেল ওপৰত আছো আমাৰ লগত কম্পেৰিজন কৰি কিনে লাভ নাই আৰু এইবিলাক ববজি দা কিং সিং এইবিলাকতো মানে অশান্তিকৰ হৈ যায় এই ববজিৰা কিং মানে এই বস্তু শুনিলে মাথাটো গৰম হৈ যায় কিং টাইটেলটো সেনেকে নহয় সেইবিলাক আৰ্ণ কৰিব লাগিব বাবাৰা আমাৰ কোহলিৰ লগত কম্পেয়াৰ কৰে কেনেকে কোহলিৰ লগত কম্পেৰিজন কেনেকে হয় আফ্ৰিদি বুমৰাহৰ লগত কম্পেয়াৰ কৰে তেনেহ'লে এইটো একদম মানে আৰু ইফালে এই কি বলাৰটো নাছিম শ্বাহকটো মোৰ এনেকুৱা লাগে যে বিউটি পাৰ্লাৰৰ পৰা ওলাই আহিছে ল'ৰাটো একো এটা হেৰি নাই বঢ়িয়াকে মেকআপ চেকআপ কৰি কিনে আহে খেলবৰ কাৰণে আৰু এনেকুৱা লাগে যাই কিনে যেন মুজৰা কৰিব যাব নাছিম শ্বাহৰ ৰেকৰ্ড কৈ দিওঁ 10 অভাৰত 72 ৰান দিয়ে 2টা উইকেট লয় 10 অভাৰত 72 ৰান ধেমালি কথা 7.2 ইকনমি ধেমালি কথা 7.2 আৰু আমাৰ কোনে খেলে জানা না এইখন মেটছত আমাৰ হাসান আলী সেলিব্ৰেশন কৰি যে ইনজুৰ হৈছিল আৰু ইহঁতৰ মানে নিজৰ কৈছিল যে ইণ্ডিয়াৰ যে 10টা উইকেট ল'ম বুলি যে কৈছিল মানে ইহঁতৰ ঘৰুৱা কাজিয়াখন বেছি হৈছে আৰু কোনে খেলে জানো শুভমান গিলক যে আবৰাৰ আহমেদ 9 অভাৰত আবৰাৰ আহমেদে কিন্তু ভাল বলিং কৰে 9 অভাৰত 34 ৰান দি 2টা উইকেট লয় তো আবৰাৰ আহমেদে ভাল বলিং কৰে আৰু ইমানখিনি আৰু ইহঁতৰ সেই টিমটোৰ ওপৰত মানে আৰু ইচ্ছা নোযোৱা হৈছে আৰু বিৰাট যতবতৰ টিম চাব গ'লে একদম ফকতীয়া টিম এনেকুৱা লাগে ইহঁতক কোৱালিফায়াৰ খেলিব দিয়া উচিত ইহঁতে আৰু এনেকে নহয় কোৱালিফায়াৰ খেলি কিনেহে ৱৰ্ল্ড কাপ বা বেলেগ সিহঁত আৰু সিহঁতে যোনকেইটা কি কয় আমাৰ আফ্ৰিদি দেখোন বিৰাট কনফিডেণ্টলি বকি থাকে ইহঁতৰ কথা প্ৰব্লেমটো সেইটো না সিহঁতে বকাত বকে কিন্তু যেতিয়া টিমে হাৰি যায় ইহঁতক ছাপৰ্ট কৰিবৰ কাৰণে নাহে আৰু উল্টাই ক্ৰিটিচাইজ কৰাত লাগি যায় আৰু ক্ৰিটিচাইজ মানে এলাউলা ক্ৰিটিচাইজেশ্যন নহয় এক্সট্ৰিমলৈকে গুচি যায় আমি কি কৰি আছো ইউটিউবাৰ বিলাকে কি কৰে তাতকে আৰু 4-5 গুণ ওপৰত কৰে সিহঁতৰ লিজেণ্ড বিলাকে নিজে আৰে তই বিশ্বাস কৰিবি এই যে পাকিস্তান হাৰিছে পাকিস্তানৰ ইউটিউবাৰে গোটেই ভৰ্তি ফেচবুকত ট্ৰল দি আছে নিজৰ টিমক এক্সেক্টলি সেইটোৱেতো কথা না আমি চাইছো নহয় এইবিলাক বস্তু আৰু ভাল নালাগে যে মোৰ হিচাপত পাকিস্তানক আৰু এনেকে আৰু আনি কিনে লাভ নাই মোৰ হিচাপত ৱৰ্ল্ড কাপ খেলিব আহিবৰ কাৰণে সিহঁতক কোৱালিফায়াৰ খেলা কাৰণ সিহঁততকৈ বহুত সৰু ভাল টিম আছে যোনে ডিজাৰ্ভ কৰে ভাই ইভেন বাৰ্মুডাইও ডিজাৰ্ভ কৰে বুলি ক'ম মই আফগানিস্তানৰ এতিয়াতো পাকিস্তানতকৈ ওপৰত বহুত তো এইখিনি আছিল চামাৰী পাকিস্তান ভাৰ্চেছ ৱেষ্ট ইণ্ডিজৰ ODI চিৰিজৰ তো ডেটছ ইট ফৰ টুডে এইটো ভিডিঅ' ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব পাকিস্তানৰ এই অৱস্থাটো আপোনালোকৰ কেনেকুৱা লাগিছে এইটো জনাব এজ এ ক্ৰিকেট ফেন আপোনালোকে কি মানে ফিল কৰিছে এই বস্তুটোক লৈ কিনে ডাউনফল পাকিস্তানৰ ডাউনফল নকৰিব ওকে